পোনপ্ৰথমে মই গোটেই আপোনালোকৰ সাংবাদিকসকলক মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু মৰম যাচিলোঁ। এতিয়া মই 21 নং শালবাৰীৰ পৰা আমাৰ সমাজবাদী পাৰ্টিয়ে মোক টিকেট নিৰ্বাচিত কৰিছে। এতিয়া আমাৰ শালবাৰী মাত্ৰ নহয়, আমাৰ BTADত গোটেই 12জন কেণ্ডিডেট আছে। ইফালে কোকৰাঝাৰৰ পৰা ইফালে ওদালগুৰিলৈকে আমাৰ মুঠ কেণ্ডিডেট হৈছে 12জন। 12গৰাকী কেণ্ডিডেটে আমাৰ নিৰ্বাচনটো খেলিব। আমাৰ এতিয়া ষ্টেট প্ৰেছিডেণ্ট আছে আমাৰ ব্ৰজেন সন্দিকৈ ছাৰ, তাৰ মৰমত আমি টিকেটটো পালোঁ। শালবাৰীত কেনেধৰণে জয়লাভ কৰিব বুলি আশা কৰিছেনে? এতিয়াতো জয়লাভ কৰাটোতো গোটেই পাৰ্টিৰে এইটো কিবাই এইটো জয়লাভ কৰাৰ কাৰণে মানে ইলেকশ্যনটো খেলা হয়। এইটোতো আৰু গোটেই জানে, মানে গোটেই পাৰ্টিবিলাক জিতিম বুলিয়ে মানে নিৰ্বাচনটো খেলা হয় আৰু এইটো আমাৰো লক্ষ্য, নিশ্চয় জিতিব পাৰিম বুলি আমিও এইটো খেলা কৰিছোঁ আৰু। কিন্তু শালবাৰীত BPF আৰু UPPলে জোৰদাৰ প্ৰচাৰ চলাইছে, তেনে ক্ষেত্ৰত কেনেকুৱা হ'ব আপোনাৰ? এইটো প্ৰচাৰটো আৰু গোটেই পাৰ্টিয়ে গোটেই প্ৰচাৰটো চলাবই। এতিয়া আমাৰ পাৰ্টি হিচাপে আমিও প্ৰচাৰটো চলাইছোঁ। আমিও যিহেতু দেখাত চলোৱা নাই যদিও আমি যি ভিতৰৰ পৰা যেনেকুৱা আমি প্ৰচাৰ কৰিব লাগে সেইটো আমি বহু আগৰ পৰাই প্ৰচাৰটো চলাই আছোঁ। ৰাইজৰ মাজত কিবা প্ৰতিশ্ৰুতি দিছে নেকি আপুনি? এতিয়া প্ৰতিশ্ৰুতিবোৰ হৈছে, এতিয়া আমাৰ প্ৰথম কথাটো মই মানে যিহেতু এজন খেতিয়ক হিচাপে প্ৰথম মই প্ৰতিশ্ৰুতিটো ৰাইজক এইটোহে দিম, যিটো আমাৰ উন্নয়নৰ দেশে যদি আগবাঢ়িব লাগে তেতিয়াহ'লে আমি প্ৰথমে আমাৰ যিবিলাক খেতিয়ক আছে খেতিয়কৰ কাৰণে কাম কৰিব লাগে। প্ৰথম কাম যদি আমাৰ দেশখন উন্নতি কৰিব লাগিলে খেতিয়কে যদি উন্নয়ন নহয় বা খেতিয়কৰ যদি উন্নতি নহয় তেতিয়াহ'লে আমাৰ দেশখন উন্নতি হোৱাটো দূৰৰ কথা বুলি মই ভাবোঁ। আৰু এতিয়াতো UPPLতো আজি 5 বছৰে হৈ গ'ল আৰু BJPও আমাৰ মিত্ৰজোঁটত থাকি 5 বছৰ চৰকাৰ চলাল। তেখেতসকলে কি কাম কৰিছে এইটো ৰাইজে দেখা পাই আছে। এতিয়া মই ক'ব গ'লেতো মোৰ চকুত এনেকৈ কাম কৰা মই দেখা নাই আজিলৈকে, কিন্তু এতিয়া তেখেতসকলে কি কাম কৰিছে তেখেতসকলেহে ক'ব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।